নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 আগষ্ট। আজিৰ খন্দিয়াৰ সাতটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2026ত গঠন হ'ব কংগ্ৰেছ চৰকাৰ। বিজেপি সকলো নেতাৰ সম্পত্তিৰ হিচাপ ল'ব কংগ্ৰেছে। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো 2026ত অসমত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ। কংগ্ৰেছ চৰকাৰ গঠন হলে গঠন কৰা হ'ব SIT টিম। আয়তকৈ বেছি সম্পত্তি থকা সকলৰ সম্পত্তি কৰা হ'ব বাজেয়াপ্ত। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উদঙাই দিয়া হ'ব সকলোৰে মিথ্যাচাৰ। বিজেপিৰ সকলো নেতাৰ সম্পত্তিৰ হিচাপ ল'ব কংগ্ৰেছে। বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো। বাজেয়াপ্ত কৰা প্ৰতিটো সম্পত্তি বিক্ৰী কৰি ধন ৰখা হ'ব ৰাজভঁৰালত, ঘোষণা কৰিছে কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। পৰৱৰ্তী খবৰ, ৰাতিটোৰ ভিতৰতে ইজৰাইলক বোমাৰে ধ্বংস কৰি দিয়াৰ ভাবুকি। ৰাতিটোৰ ভিতৰতেই ইজৰাইলক বোমাৰে ধ্বংস কৰি দিয়াৰ ভাবুকি দিয়া হৈছে। ইজৰাইলৰ কেইবাখনো চহৰ নিশেষ কৰি দিয়াৰ হুংকাৰ। যিকোনো মুহূৰ্ততেই ইজৰাইলৰ ওপৰত হ'ব পাৰে ভয়ংকৰ আক্ৰমণ। ইজৰাইলৰ 3টা বিশেষ স্থানত আক্ৰমণৰ ভাবুকি। ইৰাণৰ ভাবুকিয়ে চিন্তিত কৰিছে বিশ্ববাসীক। ইৰাণী সেনাই ৰচনা কৰিছে ভয়ংকৰ ব্লুপ্ৰিণ্ট। চোৰাংচোৱা সংস্থাৰ মতেই পুৱতি নিশা ইজৰাইলক আক্ৰমণ কৰিব পাৰে ইৰাণে। ইজৰাইলক আক্ৰমণৰ ভাবুকিৰ পাছতেই এবাৰ বাংকাৰত প্ৰধানমন্ত্ৰী, পৰিয়ালসহ সুৰক্ষিত স্থানত প্ৰধানমন্ত্ৰী। ইজৰাইলী চৰকাৰৰ এক জৰুৰী বৈঠক। ইৰাণে আক্ৰমণ কৰিলেই প্ৰত্যাক্ৰমণৰ ৰণনীতি ৰচনা কৰা হৈছে। ইজৰাইল ত্যাগ কৰিছে 11খন দেশৰ নাগৰিকে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশৰ পৰিস্থিতি কিছু খাম কাটিছে, আৰু তাৰ মাজতেই বাংলাদেশত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে। আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছতেই যেন বাংলাদেশৰ পৰিস্থিতি এতিয়াও যেন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰশ্ন হৈছে যে শ্বেখ হাছিনা পুনৰ উভতি আহিব নেকি? শ্বেখ হাছিনাই পুনৰ উভতি আহি কি ধৰণৰ পৰিৱেশ সূচনা কৰিব, তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। সলনি হ'ব নেকি বাংলাদেশৰ ৰাজনীতি? পদত্যাগ কৰা শ্বেখ হাছিনাই, পদত্যাগ কৰা নাই শ্বেখ হাছিনাই। ইতিমধ্যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰৰ মন্তব্যক লৈ এতিয়া দেশজুৰি জোকাৰণিৰ সৃষ্টি হৈছে। মোৰ মাতৃৰ পদত্যাগক লৈ চৰ্চিত খবৰটো ভুৱা বুলি তেওঁ উল্লেখ কৰিছে। টুইটাৰ হেণ্ডেল যোগে এবাৰ শ্বেখ হাছিনাৰ পুত্ৰই সেই কথাটো উল্লেখ কৰিছে। টুইট যোগে এই মন্তব্য কৰিছে সাজিব ৱাজেদ জয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, এবাৰ চাকৰিৰ ট্ৰান্সফাৰ হৈ পৰিছে অতিকৈ সহজ। এতিয়া চৰকাৰী চাকৰিয়ালসকলে এতিয়া শাৰী পাতি ট্ৰান্সফাৰৰ কাৰণে হাবাতৰি খাব নালাগে। এতিয়া চাকৰিৰ ট্ৰান্সফাৰ চৰকাৰে সহজ কৰি পেলাইছে। মুখ্যমন্ত্ৰীয়ে এই বিষয়ত আজি ঘোষণা কৰিছে। এটা বিগ ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো চৰকাৰী চাকৰিয়াৰ ট্ৰান্সফাৰ হৈ পৰিছে অতি সহজ পদ্ধতি। এতিয়াৰে পৰা চৰকাৰী চাকৰিয়াৰ ট্ৰান্সফাৰ ল'ব পাৰিব। চাকৰিৰ ট্ৰান্সফাৰ বিচাৰি এতিয়াৰে পৰা ঘূৰিব নালাগে বিষয়াৰ টেবুলে। বিচৰা ধৰণেৰে প্ৰিয় ঠাইলৈ ট্ৰান্সফাৰ হ'ব পাৰিব চৰকাৰী চাকৰিয়াল। 2 অক্টোবৰৰ পৰা ৰাজ্যত সলনি হ'ব চৰকাৰী চাকৰিয়াৰ ট্ৰান্সফাৰৰ নিয়ম। নৱনিযুক্ত চাকৰিয়ালসকলে প্ৰয়োজন অনুসৰি হ'ব পাৰিব এতিয়াৰে পৰা ট্ৰান্সফাৰ। মিউচুৱেল ট্ৰান্সফাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। বিশেষ পৰ্টেলত আবেদন কৰাৰ লগে লগেই ল'ব পাৰিব চাকৰিৰ ট্ৰান্সফাৰ। দুগৰাকী প্ৰাৰ্থীৰ মাজত বুজাবুজিৰ মাজেৰে চাকৰিৰ ট্ৰান্সফাৰ হৈ পৰিব এতিয়াৰে পৰা অতিকৈ সহজ। চাকৰি পোৱাৰ এবছৰৰ পাছত এই নিয়ম প্ৰযোজ্য হ'ব চৰকাৰী চাকৰিয়ালসকলৰ বাবে। চৰকাৰী চাকৰিয়াৰ ট্ৰান্সফাৰক লৈ আজি এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 19 গৰাকীকৈ হামাছ নেতাক একেলগে হত্যা কৰিছে ইজৰাইলে। এটা ভুৱাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। পুনৰ হামাছৰ শীৰ্ষ নেতাক হত্যা কৰিছে ইজৰাইলে। ইজৰাইলৰ প্ৰাণঘাতী আক্ৰমণত একেলগে নিহত হৈছে 19 গৰাকীকৈ হামাছ নেতা।
হিজবুল্লাহৰ আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ এই ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ এখন স্কুলত হামাস নেতাৰ উপস্থিতিত খবৰ পাইছিল ইজৰাইলী সেনাই আৰু তাৰ পাছতেই অতৰ্কিতে আক্ৰমণ কৰিছে ইজৰাইলে গাজা ষ্ট্ৰীপত সংঘটিত হৈছে এই ভয়ংকৰ আক্ৰমণৰ ঘটনা পূব খান ইউনিছৰ আবাসান আল কাবিৰা অঞ্চলত বাহৰ পাতি আছিল হামাস নেতাই ইজৰাইলে নিহত 19 হামাস নেতাৰ ফটো নাম ৰাজহুৱা কৰিছে ইজৰাইলৰ আক্ৰমণৰ পাছতেই জাঙুৰ খাই উঠিছে ইৰাণ এই আক্ৰমণক আজিৰ খণ্ডৰ পৰৱৰ্তী খবৰ চলা নাই হিন্দুত্বৰ ৰাজনীতি মুছলমানক লক্ষ্য কৰি লৈছে এইবাৰ বিজেপিয়ে এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো লোকসভা নিৰ্বাচনত মুখ ঠেকাচা খাইছে মুখ ঠেকাচা খোৱাৰ পাছত সলনি হৈছে বিজেপিৰ ৰণনীতি হিন্দুৰ কাৰ্ড ৰাজনীতিৰ পৰা আঁতৰি উপ নিৰ্বাচনত বিজেপিৰ লক্ষ্য এইবাৰ মুছলমান উত্তৰ প্ৰদেশ গুজৰাটৰ হিন্দুৰ ভূমিত মুছলমানৰ কাৰ্ড এৰিব বিজেপিয়ে উত্তৰ প্ৰদেশত সৰ্ববৃহৎ লোকচানৰ সন্মুখীন হৈছিল বিজেপিৰ যোগী চৰকাৰ সেয়েহে ইউপিত মুছলমানক প্ৰাৰ্থিত্ব দিব পাৰে বিজেপিয়ে উত্তৰ প্ৰদেশৰ 10খনকৈ আসনত অনুষ্ঠিত হ'ব উপ নিৰ্বাচনৰ পূৰ্বেই বৃহৎ খাল খলনি আহিব পাৰে যোগীৰ মন্ত্ৰীসভাত উপ নিৰ্বাচনৰ পূৰ্বে যোগীয়ে সাক্ষাৎ কৰিছে মুছলমানৰ প্ৰতিনিধিক যি সমষ্টি মুছলমান প্ৰধান সেই স্থানত বিজেপিয়ে মুছলমানক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা উত্তৰ প্ৰদেশত পূৰ্বৰ দৰে মুখ ঠেকাচা খাব নিবিচাৰে এইবাৰ বিজেপি চৰকাৰে উত্তৰ প্ৰদেশত আৰম্ভ হৈছে বিসম্বাদৰ ৰাজনীতি যিকোনো মুহূৰ্ততেই ভাঙিব পাৰে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ উপ নিৰ্বাচনৰ পূৰ্বে তিনিকুণীয়া বিসম্বাদৰ সৃষ্টি হৈছিল উত্তৰ প্ৰদেশত মত অমিল হৈছিল যোগী উপ মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ মাজত আৰু তাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ সকিয়নি যোগী চৰকাৰক লোকসভা নিৰ্বাচনত মুখ ঠেকাচা খোৱাৰ পাছতে এইদৰে কাল সলনি হৈছে বিজেপিৰ ৰণনীতি আজিৰ পৰৱৰ্তী খবৰ বিজেপি নেতাক হত্যাৰ খণ্ডি এবাৰ চৰাইদেউত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো চৰাইদেউত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বিজেপি নেতা কাৰ্তিক উৰাঙক হত্যাৰ সন্দেহ কৰা হৈছে নিজ চৰকাৰ থকাৰ পাছতো সুৰক্ষিত নহয় এবাৰ বিজেপিৰ নেতা কৰ্মী বিজেপিৰ চৰাইদেউ জিলা চাহ মৰ্চা সম্পাদক কাৰ্তিক উৰাঙৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সোমবাৰৰ নিশা 9 বজাৰ পৰা সন্ধানহীন হৈ আছিল কাৰ্তিক আৰু তাৰ পাছতেই কাৰ্তিক উৰাঙৰ শৰীৰৰ বিভিন্ন অংগত এইদৰে আঘাতৰ চিন স্পষ্ট হৈ উঠিছে পৰিয়াল তথা বিজেপিৰ যুৱ মৰ্চাৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড প্ৰাক্তন বৰহাট মণ্ডলৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি আছিল কাৰ্তিক লগতে টি ৱেলফেয়াৰ বোৰ্ডৰ বাছনি কমিটিৰো সদস্য আছিল কাৰ্তিক উৰাং বিজেপি নেতা কাৰ্তিক উৰাঙৰ মৃতদেহৰ পাছতেই অঞ্চলজুৰি এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে